world's best dancer. আপোনাৰ প্ৰতিভা আমাৰ সপোন। নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজিৎ কোঁৱৰ। মই শিৱসাগৰ নাজিৰাত থাকোঁ। আৰু মই গোলাঘাটত গৈ ছেমিফাইনেলত নাচি চিলেক্ট হৈছোঁ আৰু এতিয়া মই গ্ৰেণ্ড ফিনালেত ধৰ্মেশ ছাৰৰ মুখাগত নাচিবলৈ পাই মই বহুত সুখী হৈছোঁ। কাৰণ মই তেওঁৰ ডান্স মই সৰুৰে পৰা চাই আহিছোঁ, খুবেই ভাল লাগিছে। আৰু মই এটাই সপোন আছে কি মই গ্ৰেণ্ড ফিনালেত চিলেক্ট হৈ মই মা দেউতাৰ সপোন পূৰ কৰোঁ। আৰু মই ছাৰে মোক বহুত সহায় কৰিছে, মা দেউতা চবেই সহায় কৰিছে। আৰু মোৰ হবি হ'ল ডেন্স। মই ডাঙৰ হৈ অজু ছাৰ নিচিনা হ'বলৈ বিচাৰোঁ। আৰু মোক ইমানখিনিলৈ আগবঢ়োৱাৰ বাবে মই অক্ষয় পলৰ ছাৰক ধন্যবাদ জনাইছোঁ। মই ডান্স শিকি থকা স্কুলখনৰ নাম হ'ল নটৰাজ ডান্স একাডেমি আৰু মোৰ ছাৰৰ নাম হ'ল অজু দাস ছাৰ। অজু ছাৰে মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু ছাৰে মোক বহুত কষ্ট কৰে শিকাইছে আৰু ছাৰে মোৰ কাৰণে বহুত কষ্ট কৰে। আৰু ছাৰৰ বাবে মই এই ডাঙৰ মঞ্চত প্ৰগ্ৰেম কৰিব পাইছোঁ আৰু ছাৰৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। সকলো ডান্সাৰবোৰৰ এটা সপোন থাকে যে ধৰ্মেশ ছাৰৰ মুখাগত নাচিবৰ বাবে, আৰু সেই সপোনটো অক্ষয় পাল ছাৰে মঞ্চত দিছে আৰু অক্ষয় পাল ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ কোঁৱৰ। মোৰ বিশ্বজিৎ কোঁৱৰ মই দেউতাক। আজি মোৰ ল'ৰাই ইমান ধুনীয়াকৈ ডান্স কৰিছে, ডান্স কৰিবলৈ আগ্ৰহ কৰিছে। ডান্স কৰি তেওঁ বহুতো প্ৰগ্ৰেমতো সফলতা হৈছে আৰু তেনেধৰণে ডান্সত যাওঁতে কৰোঁতে তেওঁ আজি ডাঙৰ মঞ্চত প্ৰৱেশ কৰিব পাৰিছে। আৰু তেওঁ প্ৰৱেশ কৰিছে তাতো মানে তেওঁ স্কুলৰ যিজন গুৰু অৰ্জু দাস, তেওঁ বহুত কষ্ট কৰিছে। তেওঁ আজি মোৰ ল'ৰাটোক মানে পইচা পাতিও বহুত দি সহায় সহযোগ কৰিছে। তেওঁৰ কষ্টতে আজি মোৰ বিশ্বজিতে বহুখিনি আগবাঢ়িছে, ডাঙৰ মঞ্চলৈ যাবলৈ পাইছে। সেই তেনেকৈ কৰোঁতে আজি ডান্সত ল'ৰাই আজি ছেমিফাইনেলত উপনীত হৈ তেওঁ ফাইনেললৈ আজি উপনীত হৈছে। তাতে আজি ফাইনেললৈ উপনীত হোৱাতে মই বহুত মনত মানে সুখী হৈছোঁ। আৰু তেওঁ ল'ৰাই যাতে ভৱিষ্যতলৈ ফাইনেলতো যদি চিলেক্ট হৈ যদি হ'ব পাৰে তাৰে মই বহুত কামনা কৰিছোঁ। আৰু আপোনালোকেও যাতে আশীৰ্বাদ কৰিব মোৰ ল'ৰাই যাতে ফাইনেলত চিলেক্ট হয় আৰু ভৱিষ্যতলৈ বিশ্বজিতে যাতে কেনেধৰণে আৰু কিমান আগবাঢ়িব পাৰে তাৰে মই আশা ৰাখিলোঁ। আজি মোৰ ল'ৰাই ডান্সত গৈছে যদিও মই যিখিনি কৰিব লাগে মই সিমানখিনি কৰিব পৰা নাই। আজি যিখিনি কষ্ট কৰিছে মোৰ ল'ৰা মাকেই কৰিছে। মইতো ঘৰত আজি বহি চকীদাৰহে কৰিছোঁ, মই তেওঁলোকক অকল চাইছোঁহে। আৰু তেওঁ যদি মাকৰ কষ্টখিনিও বুজি পায় আৰু ল'ৰাটোৱে পঢ়িছেও, পঢ়াটো মই টানি ধৰোঁ, মাকেও টানি ধৰে। আজি পঢ়াটো খৰচ কৰিবলগীয়া হৈছে, আকৌ ডান্সতো দিবলগীয়া হৈছে। আৰু তাকে যদি ল'ৰাটোৱে যদিও বুজি পায়, আমাৰ মনৰ যদি আশাখিনি যদি তেওঁ পূৰণ কৰিব পাৰে, আমিও বহুত সুখী আনন্দ হ'ম। আমাৰ আজি যি কষ্ট, মইতো বেমাৰতে ভুগি আছোঁ আজি 6 বছৰ 7 বছৰ হ'ল। তেনে ক্ষেত্ৰতো আজি ল'ৰাই আগবাঢ়িছে আৰু মই কামনা কৰিছোঁ ল'ৰাই যাতে আৰু আগবাঢ়ি যাওক। তেনেকৈ ডাঙৰ মঞ্চত গৈ যদি আগবাঢ়ি যদি এইখিনি কৰিব পাৰে আৰু কিমান লাগিছে, তাতকৈ সুখীটো হ'ব নোৱাৰোঁ। সিমানখিনিয়ে মোৰ সুখী।
আৰু আজি ফাইনেলতো ডাঙৰ ডাঙৰ জাজ আহিব বুলি শুনিছোঁ। মইতো চিনি নাপাওঁ, দেখাও নাই, তথাপিতো ল'ৰাটোৱে যাতে তাত গৈ ডাঙৰ যদি ট্ৰফিটো মেইন যদি আনি যদি দেখুৱাব পাৰে, স্কুলখনৰ যিজন গুৰুৱে শিকাইছে সেই গুৰুৰ নামটো যাতে ৰাখিব পাৰে, সেইখিনিও মই কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম মনালিছা কোঁৱৰ। মই বিশ্বজিতৰ মাক হয়। আজি মই বিশ্বজিতৰ মাক হৈ বাপেকে যিখিনি কৰিবলগীয়া কাম সেইখিনি বাপেকে কৰিব পৰা নাই, কাৰণ বাপেক অসুখীয়া হৈ আছে। ইমান বছৰ বাপেকে বেমাৰতে পৰি আছে, কিন্তু মই লোকৰ ঘৰত কাম কৰোঁ। কাম কৰি মই পাওঁ পইচা ৩,০০০। ৩,০০০ টকাত পইচাত মই ল'ৰাটোক ডান্সতো দিওঁ, আকৌ ঘৰো চলাওঁ, খোৱা বোৱাও গোটেইখিনি। আজি লাগ বুলি বস্তু ক'লে, মা মই আজি প্ৰগ্ৰেমত আমুকটো লাগে তামুকটো লাগে, সেইখিনি মই গোটেইখিনি যোগাৰ দিছোঁ। আজি ছাৰেও মোক মানে বহুতখিনি সহায় কৰিছে। অজু ছাৰে, মই কওঁ ছাৰ মই আজি ল'ৰাটোক প্ৰগ্ৰেম কৰাব নোৱাৰোঁ, পইচা নাই, কিন্তু ছাৰে মিলাই দিছে পইচাটো, হ'ব মই কৈ দি দিম বুলি। কিন্তু মই বহুত কষ্টত ল'ৰাটোক ইমানখিনি মই আগ্ৰহ কৰি আনিব পাৰিছোঁ। ই যে ইমানখিনি চেষ্টা কৰিছে, ল'ৰাটো পঢ়িবও লাগে, আকৌ স্কুললৈও যায়, ডান্সৰ স্কুললৈও যায়। মইতো কামলৈ গুচি যাওঁ, দিনটো ঘৰত নাথাকোঁ, বাপেকেহে ল'ৰাটো চোৱা চিতা কৰে। আহি পিনাই মই সুধোঁ, বেটা বোলে ডান্সলৈ গৈছে বোলে, সিও কষ্ট কৰে, ছাৰে যেনেকৈ প্ৰেক্টিচ কৰিব কয় তেনেকৈ প্ৰেক্টিচ কৰে। আজি মই যদি কওঁ বেটা তই আজি প্ৰেক্টিচ কৰিব নালাগে, কিন্তু মোৰ ঘৰত আজি কাৰেণ্ট নাই, ল'ৰাটোক মই প্ৰেক্টিচ কৰিবলৈ কিবা এটা মই ব্যৱস্থা কৰি দিব পৰা নাই। মই কাম কৰা ঘৰত মই মোবাইল চাৰ্জ দি আনি তাক গধূলি প্ৰেক্টিচ কৰিবলৈ দিওঁ। পঢ়াটো কিন্তু ক্ষতি নহয়, আকৌ পঢ়াটো পঢ়ে, ই কিন্তু বহুত কষ্ট কৰিছে। তেনেকৈ মই আজি সফল, মানে মোৰ মনটো বহুত সুখী লাগিছে, কাৰণ মই যেনেকৈ বিচাৰিছোঁ সি য'তেই প্ৰগ্ৰেম কৰিব যায় ত'তে জয় হৈ আহে, ক'তো যেন একো যেন নোপোৱাকৈ নাথাকে। আৰু ইমান ডাঙৰ মঞ্চ এখনত যে ই প্ৰগ্ৰেম কৰি যে চিলেক্ট হৈছে, মই সেইটোৱে বহুত সুখী পাইছোঁ। এতিয়াও মই নিওঁতে বহুত কষ্টকৈ নিছোঁ, মই ধাৰ বাকী কৰি মেলি যেনে তেনে যোৱা মাৰি মই নিছোঁ। এতিয়াও মই দিবলগীয়া হৈছে পইচা, কিন্তু মই যোৱা মাৰি মেলিয়ে দিবলগীয়া হৈছে, কাৰণ বাপেক অসুখীয়া, তেওঁ একো কৰিব নোৱাৰে। আজি মই লাগিলে ঘৰ ভাঙি গৈছেগৈ, মই মিছা কথা কোৱা নাই, আপোনালোকে চাব পাৰিব, কিন্তু মই ঘৰ বনোৱা মই চেষ্টা কৰা নাই, কাৰণ মই ল'ৰাটো যাতে সফল হওক, সি তাৰ মনৰ আশাখিনি পূৰণ কৰক, মই সেইটোৱে বিচাৰিছোঁ। আকৌ এতিয়া যিটো প্ৰগ্ৰেম মাৰিব যাব ইমান ডাঙৰ মঞ্চত, কাৰণ মই ইমান চিনি নাপাওঁ বাৰু ডান্সৰ জাজকেইজনক, তেওঁক কৈছোঁ আৰু যে যাব, তাতে যাতে ল'ৰাটোৱে সফল হৈ আহক, জিকি আহক, ইয়াৰ মনোকামনাটো পূৰ হওক, অসমবাসীৰ ৰাইজেও যাতে ল'ৰাটোক আশীৰ্বাদ কৰে যে ই জিকি আহক বুলি। আৰু ইমানখিনি ল'ৰাৰ ভিতৰত ই চিলেক্ট হৈছে, মই সেইটোতো অকণমান সুখী হৈছোঁ, কাৰণ প্ৰথম আহোঁতে ইয়াৰ নামটো ভুল আহিছিলে, কিন্তু তেতিয়া কান্দিছোঁ, ইও কান্দিছে যে মা মই চিলেক্ট নহ'লোঁ বুলি, নামটো অকণমান ভুল আহিছিলে। তো ভুল আহিলত তাৰপিছতে কেইদিনমানৰ পিছত ছাৰে আকৌ চোৱা চিতা কৰি মেলি যেতিয়া কৈছে ছাৰে যে বিশ্বজিত চিলেক্ট হৈছে, তেতিয়া মই বহুত মনত আনন্দ পাইছোঁ। কিন্তু মই বহুত কষ্টত ল'ৰাটোক এইখিনিলৈ আগবঢ়াইছোঁ। প্ৰথমতে মই প্ৰথমখিনি কথা কৈ গৈছোঁ, মই ইয়াক খেলত দিছিলোঁ ছাৰ, খেলত তাৰপিছতে খেলিছিলে, সি ডিষ্ট্ৰিক্টত খেলিবলৈও পালে, খেলিলত তাই গ্ৰেজুৱেট মই ক'লোঁ বেটা এই খেল নালাগে, মই ষ্টেচনতে ডান্সৰ স্কুল এখন আছে, মই তেতিয়া ইমান ভালকৈ মানে চিনি নাপাওঁ মানে ছাৰক। তাক গৈ পিনাই কথা পাতিলোঁ যে ছাৰ মোৰ ল'ৰাটোৱে এনেকৈ ডান্স কৰিম বুলি কৈছে, আপুনি বোলো ইয়াত জইন কৰিব দিব নি? তেতিয়া ছাৰে ক'লে হ'ব পাৰিব বুলি। মই তেতিয়া দিলোঁ, দিয়াৰ পিছত 2 মাহ নে 3 মাহ ইয়াৰ মানে ক্লাছত হেৰি কৰাৰ পিছত প্ৰগ্ৰেমলৈ লৈ গ'ল ছাৰে। তেতিয়া মই গম পালোঁ যে ল'ৰাটোৰ আগ্ৰহ হৈ আহিছে, য'ত প্ৰগ্ৰেম কৰিব গৈছে তাত সি ফাৰ্ষ্ট হৈ আহিছে। তো ফাৰ্ষ্ট হৈ অহাৰ পিছতহে গম পালোঁ যে ই পাৰিব, আৰু ছাৰেও ক'লে যে বিশ্বজিতৰ এইখিনি হেঁপাহটো আছে, আৰু ল'ৰাটো হয় নাচা বগা, এনেকৈ এতিয়া ক'বলৈ গ'লে বিহু হুঁচৰিও মাৰে, ঢোলো বজায়, ই চবফালে আছে, মই নাই বুলি নকওঁ। কিন্তু এতিয়া মানে মই যিটো দিব পাৰিছোঁ সিমানখিনিলৈকেহে মই যোগাৰ দিব পাৰিছোঁ, তাতকৈ আৰু অধিক নোৱাৰিছোঁ মানে। ছাৰে আজি ইমান ডাঙৰ মঞ্চ এখন পাতিছে, আজি পিছপৰা ল'ৰা ছোৱালীবোৰ এই মঞ্চত নাচিব পাৰিছে, যে মোৰ ল'ৰাটো যে এই মঞ্চত নাচিব পাৰিব বুলি ময়ো ভবা নাছিলোঁ, কিন্তু আজি ছাৰে এই মঞ্চখন ওলোৱাৰ কাৰণেহে আজি ল'ৰাটোৱে পাৰিছে নাচিবলৈ।
সেইকাৰণে ছাৰৰ কাৰণে বহুত অশেষ ধন্যবাদ থাকিল। North East Best Dancer. নৰ্থ ইষ্ট বেষ্ট ডান্সাৰ। আপোনাৰ প্ৰতিভা আমাৰ সপোন।